আজি অসমীয়া আখৰৰ লগত ইংৰাজী কোনটো আখৰ হ'ব তাকেই আলোচনা কৰিম। দেখা যায় কিছুমান ছাত্ৰ ক্লাছ 5, 6, 7ত পঢ়ি আছে। অসমীয়া বহুত ধুনীয়াকৈ পঢ়িব পাৰে, কিন্তু ইংৰাজীত একেবাৰে দুৰ্বল। ৰিডিং পঢ়িব নোৱাৰে, কাৰণ তেওঁলোকে নাজানে অসমীয়া আখৰৰ লগত ইংৰাজী আখৰ কোনটো হ'ব। বলক আমি আজি সেইটো শিকিম। চাওক, ক কি হ'ব? চি আৰু কে। খ কে এইচ। ঘ জি। ঘ জি এইচ। অংগ এন জি আৰু কেতিয়াবা UNGA অংগ হ'ব। চ চি এইচ। ছ চি ডবল এইচ। জ জে। ঝ জে এইচ। নিয়ত ৱাই হ'ব। টি ট। ঠত টি এইচ। ঢ ডি। ঢত টি এইচ হ'ব। মূৰ্ধন্যত এন হ'ব। তত টি হ'ব। টতেও টি, ততেও টি। থতেও আকৌ টি এইচ, থতেও আকৌ টি এইচ। মনত ৰাখিব লাগিব। ধ ডি, কাৰণ পিছতে ধ ডি এইচ। দন্ত ন এন। প পি। ফ এফ আৰু পি এইচ হ'ব। ভ বি। ভ বি এইচ। ম এম। 29 জ জে আৰু কেতিয়াবা ৱাই হয়। ৰ আৰ। ল এল। অৱ ডাব্লু আৰু কেতিয়াবা বি হয়। তালপস্য আৰু মূৰ্ধন্য ষ দুটা একেই, এছ এইচ হ'ব। দন্ত স এছ। হ এইচ। ক্ষীয় কে এছ এইচ। ডাবন্ডৰ আৰ, কেতিয়াবা ডি। ডাইচন্ডৰ আৰ, কেতিয়াবা ডি। 29 ৱাই হ'ব। আমি আগতে পাই আহিছোঁ নিয়ত ৱাই হয়, আৰু 29তেও ৱাই হ'ব। খণ্ডত্ব টি। 19ৰ এন জি আৰু কেতিয়াবা অ এন জি হয়। বিসৰ্গৰ অ এইচ আৰু চন্দ্ৰবিন্দুত এন। এইখিনি ভালকৈ মনত ৰাখিব লাগিব। আৰু অসমীয়াত যিদৰে স্বৰবৰ্ণ আছে অ, আ, ই, এইবোৰে যিদৰে অসমীয়া শব্দত আকাৰ, হৃষিকাৰ, দীৰ্ঘিকাৰ, ঋকাৰ, একাৰ হয় আদিৰ কাম কৰে, ঠিক সেইদৰে ইংৰাজীতো স্বৰবৰ্ণ বা ভৱেল আছে। ইংৰাজীত স্বৰবৰ্ণ 5টা: এ, ই, আই, অ, ইউ। এই ভৱেল 5টাই ইংৰাজী শব্দত আকাৰ, হৃষিকাৰ, দীৰ্ঘিকাৰ, একাৰ, ওকাৰ আদিৰ কাম কৰিব। যেনেকুৱা ধৰক পটেটো এটা, POTATO। ইয়াত ভৱেল 3টা আছে, অ আছে 2টা, এ আছে 1টা। এই তিনিটাই কি কৰিছে? ওকাৰৰ কাম আৰু একাৰৰ কাম কৰিছে। আশা কৰিছোঁ বুজি পাইছে। ধন্যবাদ।